উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে বহুখিনি পদক্ষেপ হাতত লৈছে আৰু তাৰে এটা পদক্ষেপ হিচাপে ৰুক্মিণীগড় যিখন উৰণীয়া সেতু কেইঘণ্টামান পিছতে অসম চৰকাৰে এই উৰণীয়া সেতুখন উদ্বোধন কৰিব আৰু আমাৰ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব যে এই উৰণীয়া সেতুখন ইমান সুন্দৰভাৱে খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। ইয়াতে যিখিনি ৰঙেৰে একেবাৰে ৰঙিল কৰি তুলিছে, লগতে ইয়াতে লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু যিহেতু কাইলৈ উদ্বোধন কৰা হ'ব, গতিকে ইয়াতে গ্ৰীণ কাৰ্পেট মানে সেউজীয়া কাৰ্পেট পাৰি দিয়া হৈছে। একেবাৰে কালি ৰাতিপুৱাই হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে মুকলি কৰিব এই উৰণীয়া সেতুখন। যিহেতু গুৱাহাটীবাসীয়ে বহু দিনৰ পৰা এই ঠাইকণত তেওঁলোকৰ যান জঁটৰ বহুখিনি সমস্যা ভুগি আহিছিলে, কিন্তু কাইলৈৰ পৰা এই যিখিনি অঞ্চল এই অঞ্চলবাসীয়ে বহুখিনি ৰেহাই পাব এই যান জঁটৰ পৰা, যিহেতু ইয়াতে উৰণীয়া সেতুখন নিৰ্মাণ কৰা হৈছে। আৰু লগতে বহু ক্ষেত্ৰত দেখা পোৱা যায় যে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে বানপানীৰ সমস্যাও বৃদ্ধি পাইছিলে আৰু আমি এই বানপানীৰ সমস্যাটো আমি বিশেষকৈ গুৱাহাটীৰ এই অঞ্চলখিনিতে আমি বানপানীৰ সমস্যা আপোনালোকক দেখুৱাই আহিছিলোঁ। কিন্তু যিহেতু এতিয়া এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিয়াইছে, খুব কম সময়ৰ ভিতৰতে অভিযন্তাসকলকো আমি তেওঁলোকক ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকেও খুব কম সময়ৰ ভিতৰতে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিয়াইছে কেৱল মাত্ৰ গুৱাহাটীবাসীৰ কাৰণে। আৰু যিহেতু তলত বহুখিনি যান জঁট হয় আৰু লগতে বাট পথো বহুখিনি গাঁত তেনেধৰণৰ আছিলে, কিন্তু এতিয়া এই উৰণীয়া সেতুখন যিহেতু কাইলৈ মুকলি কৰা হ'ব, লগতে ইয়াতে যিটো বাট পথ বহুতখিনি গাঁত খন্দা আছিলে সেইবোৰো খুব সুন্দৰভাৱে নতুনকৈ সজাই পৰাই তোলা হৈছে। গতিকে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে গুৱাহাটীবাসী খুব বহু দিনৰ পৰাই অপেক্ষাত আছিলে আৰু কেইঘণ্টামান সময়ৰ পিছতে এই উৰণীয়া সেতুখন মুকলি কৰা হ'ব। আপোনালোকে চাই থাকিব NDS নিউজ।